দাৰিদ্ৰতাৰ সীমা নেওচি সফলতাৰ শিখৰলৈ এখন প্ৰত্যন্ত গাঁৱৰ পৰা এক বিশ্বমুখী যাত্ৰা এগৰাকী অসমীয়া বিজ্ঞানীৰ প্ৰেৰণাদায়ক কাহিনী অসমৰ তিনিচুকীয়া জিলাৰ কাকপথাৰৰ কৈলাশপুৰৰ টঙনা নগাঁও নামৰ এখন গাঁও দৰিদ্ৰ পৰিয়ালটোৰ ল'ৰাটোৱে অধ্যয়ন কৰিছিল এখন অপ্ৰাদেশিকৃত বিদ্যালয়ত প্ৰত্যাহ্বানে জুৰুলা কৰা এক সংঘৰ্ষপূৰ্ণ জীৱন যাত্ৰা অতিক্ৰম কৰি বিশ্বৰ বিজ্ঞান জগতত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা সেই ল'ৰাজনেই হ'ল বিশ্বৰ প্ৰসিদ্ধ বিজ্ঞানী ডক্টৰ ৰুবুল মাউত ডক্টৰ ৰুবুল মাউত আজি বিশ্বৰ জেনেটিক সায়েন্সৰ ক্ষেত্ৰখনৰ এটি লেখত ল'বলগীয়া নাম শেহতীয়াকৈ ডক্টৰ ৰুবুল মাউতৰ নেতৃত্বত গৱেষকৰ এটি দলে উদ্ভাৱন কৰিলে চিকিৎসা বিজ্ঞানৰ বাবে আশীৰ্বাদস্বৰূপ এক বিশেষ পদ্ধতি কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত নিৰ্মিত প্ৰটিন অনুৰে সক্ৰিয় কৰিব পাৰিব মানুহৰ প্ৰতিৰোধ তন্ত্ৰ কৰ্কট ৰোগ ধ্বংসকাৰী মানৱ শৰীৰৰ টি লিম্ফোচাইট সৃষ্টিত সহায় কৰিব এই কৃত্ৰিম প্ৰটিন অনুৱে ডক্টৰ ৰুবুল মাউতৰ নেতৃত্বত চলা এই গৱেষণা শেহতীয়াকৈ প্ৰকাশিত হৈছে বিশ্ববিখ্যাত বিজ্ঞান জাৰ্নেল সেলত ডক্টৰ মাউতৰ এই সাফল্যত উৎফুল্লিত হৈ পৰিছে পৰিয়াল শিক্ষাগুৰুৰ লগতে সমগ্ৰ অঞ্চলটো উৰুখা পজাৰ পৰা মাছাচুচেট বিশ্ববিদ্যালয়লৈ গৱেষণা কৰিবলৈ যোৱাটো ইমান সহজসাধ্য নাছিল ডক্টৰ ৰুবুল মাউতৰ বাবে তেওঁৰ এই যাত্ৰাৰ কথা শুনিলে মাতৃয়ে সৰুতেতো সব ল'ৰা ছোৱালী মানে সব একেই আৰু এনেকুৱা হ'বগৈ বুলিতো আমিও নাজানো ন নাই 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 সেইটো ভবাই নাই সি আমেৰিকালৈ যোৱাৰ পাছতো মই ভবা নাছিলোঁ ইমান হেৰি পাবগৈ খালী ভৰিয়ে সি মেট্ৰিকৰ ৰিজাল্ট ল'বলৈ যাওঁতেও খালী ভৰিয়ে বিজ্ঞান জগতৰ সফলতাৰ শিখৰলৈ যাত্ৰাৰ কথা সুৰিলে ৰুবুল মাউতৰ শিক্ষয়িত্ৰী তথা শাহুৱেক অনিমা বৰঠাকুৰ শৰ্মাই এগৰাকী শিক্ষকৰ ছাত্ৰৰ সাফল্যটো কিমান আনন্দিত হয় আৰু কিমান গৌৰৱ অনুভৱ কৰে সেইটো আৰু ভাষাৰে বুজোৱাৰ অসম্ভৱ মানে আৰু এইখন স্কুলত যিখন স্কুলত মই কৰি আছিলোঁ সেইখন স্কুলতেই তেওঁ পঢ়া ভাল কথা আৰু আমাৰো আনন্দ সমাজৰো আনন্দ তেওঁলৈ আৰু বৰ নিজৰ কথা নভবা ল'ৰা প্ৰকৃততে ধন টকা পইচা এইবিলাকৰ প্ৰতি বৰ মোহ নাই খালি পৃথিৱীৰ কাৰণে কিবা এটা কৰিব লাগে ৰাইজৰ কাৰণে কিবা এটা কৰিব লাগে সেইখিনি কৰি থাকে ডক্টৰ ৰুবুল মাউতে নিজা অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ সহায় হোৱাকৈ গ্ৰাম্য পুথিভঁৰালৰ লগতে কেইবাখনো বিদ্যালয়লৈ আগবঢ়াইছে বহু মূল্যৱান কিতাপ ডক্টৰ ৰুবুল মাউতৰ এই যাত্ৰা হওক দেশৰ যুৱ প্ৰজন্মৰ প্ৰেৰণাৰ উৎস তিনিচুকীয়াৰ পৰা হিৰণময় মৰাণৰ প্ৰতিবেদন ডিডি নিউজ অসম